নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। অন্য দিনৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। এজন ৰেলৱে ষ্টাফে ৰেলৱেৰ ভিতৰত থকা জাবৰ জোথৰসমূহ ট্ৰেইনৰ পৰা দলিয়াই ট্ৰেইনৰ চিৰিৰ কাষতে পেলাই দিছে আৰু সেই ভিডিঅ'টো বৰ্তমান সময়ত সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। আজিৰ পৰা প্ৰায় এসপ্তাহ মান পূৰ্বে দিল্লীৰ চৰকাৰে দিল্লীৰ ৰেলৱে ষ্টেচনৰ আশে-পাশে থকা জাবৰ জোথৰসমূহ চাফা কৰিছিল আৰু প্ৰায় 18 মেট্ৰিক টন জাবৰ চাফা কৰিছে দিল্লীৰ ৰেলৱে চিৰিবিলাকৰ আশে-পাশে থকা জাবৰ। গতিকে তেনে সময়তে আকৌ আমাৰ ভাৰতবৰ্ষৰ ৰেলৱে ষ্টাফসমূহে কি কৰে, ৰেলৰ ভিতৰত থকা লেতেৰা জাবৰসমূহ চলন্ত ৰেলৰ পৰা দলিয়াই পেলাই দিয়ে। গতিকে ভাবকচোন, এফালে চৰকাৰে পইচা খৰচা কৰি চাফা কৰিছে, আনফালে আকৌ ৰেলৱে ষ্টাফসমূহে লেতেৰা কৰিছে। তো এনেকুৱা ষ্টাফবিলাকৰ মানে চাকৰিবিলাক খাব লাগে নে নালাগে আপোনালোকে নিজেই কওকচোন। মোৰ মতে সেই যিজন ব্যক্তি এনেকুৱা কাম কৰিছে তেখেতক লগে লগে ছাছপেণ্ড কৰিব লাগে, যাতে দ্বিতীয়জন ষ্টাফে আৰু তেনেকুৱা কামবিলাক কৰিব নোৱাৰে। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। এইখিনিতে আমাৰ অসমবাসীৰ কাৰণে এটা বিৰাটেই বেয়া খবৰ ওলাই পৰিছে। কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা সিদ্ধান্ত লৈছে যে আমাৰ অসমত আৰু টোল প্লাজা বহাব। অলৰেডি বহুকেইখন টোল প্লাজা নিৰ্মীয়মান অৱস্থাত আছে, মানে টোল প্লাজা কেইখন অলৰেডি বনি আছে, জাষ্ট মেচিন বহাই আৰু তাৰ কাম কাজ কৰিবলৈ বাকী আছে। কিছুদিন পূৰ্বেতো 2-এখন টোল প্লাজা মুকলি কৰিলেই। এতিয়া গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজৰ যিখন দলং, সেই দলংখনৰ ইটো পাৰেও মানে নৰ্থ গুৱাহাটীৰ ফালেও কিন্তু এখন টোল প্লাজা বহাবৰ কাৰণে কাম কাজ চলি আছে। তাৰ উপৰিও আমাৰ অসমত আৰু বহুতো টোল প্লাজা বৃদ্ধি হ'ব বুলি জনাইছে। এইটো কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা জনাইছে। গতিকে টোল প্লাজাত মানে টোল টেক্স দি গাড়ী চালকবিলাক হাইৰাণ হ'ব। এতিয়া আৰু টোল প্লাজা বৃদ্ধি পাব আৰু টোল টেক্স দিব লাগিব। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। খবৰ লৈ পৰিছে এতিয়া এয়াৰটেলে যিসকল লোকে নেকি হেভি কাম কৰে, যিসকল লোকৰ অফিচ কাছাৰী আছে, তেওঁলোকৰ কাৰণে এটা সস্তীয়া ব্ৰডবেণ্ড প্লেন মুকলি কৰিছে বুলি জনাইছে, য'ত নেকি আপোনালোকে সাংঘাতিক স্পীডত ইণ্টাৰনেট লাভ কৰিব। যিটোৰ দাম হৈছে প্ৰায় 1599 টকা, মানে মাহেকে আপোনালোকে 1599 টকা ৰিচাৰ্জ কৰিব লাগিব, য'ত আপোনালোকে প্ৰায় 300 Mbps স্পীডত ইণ্টাৰনেট লাভ কৰিব। এয়াৰটেলে জনোৱা অনুসৰি তেওঁলোকে এই ছাবস্ক্ৰিপশ্যনটোত মানে 1599 টকাৰ প্লেনটোত প্ৰায় 3.3 TBৰ আপোনালোকক নেটৱৰ্ক কানেক্টিভিটি দিব বুলি জনাইছে। বাপৰে বা, ইমান হাই-ফাই মানে 1599 টকা। এনেতো আমাৰ যিবিলাক নেকি জিঅ'য়ে আপোনাক কিমান দিয়ে, 1000 GB মানে 1 TB দিয়ে। তো এয়াৰটেলে 3.3 TB দিব 1599 টকাত, 300 Mbpsৰ স্পীড দিব। এনেতো জিঅ'য়ে আপোনাক 30 Mbpsৰ স্পীড দিয়ে, সেইটোও সম্পূৰ্ণকৈ নাপায়। মানে আল্টিমেট দিব। যিসকলৰ নেকি অফিচ কাছাৰীৰ কাম আছে, হেভি ৱৰ্ক আছে, তেওঁলোকে এয়াৰটেলৰ এয়াৰ ফাইবাৰ ল'ব পাৰে আৰু বহুত কিবাকিবি দিব, ঢেৰ কিবাকিবি ছাবস্ক্ৰিপশ্যন দিব, একদম মজা মুঠতে। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। এইখিনিতে খবৰ ওলাই পৰিছে টাইটেন 2 E-Lite নামেৰে এটা 5G মোবাইল লঞ্চ হৈছে, যিটো মোবাইল ফোনত আপোনালোকে এণ্ড্ৰইডৰ মজাও ল'ব পাৰিব আৰু কিপেড ফোনৰ মজাও ল'ব পাৰিব। খবৰ লোৱা অনুসৰি টাইটেন 2 E-Lite নামৰ এই মোবাইলটোত আপোনালোকে 128 GB ষ্ট'ৰেজ লাভ কৰিব। আপোনাৰ ডায়মণ্ড চিটিৰ 7th জেনেৰেশ্যনৰ প্ৰচেছৰ লাভ কৰিব। ইয়াতে এখন ফুল চাইজ আপোনালোকে ডিছপ্লে পাব, তাৰ লগতে আকৌ কীবৰ্ডো আছে, যিটো নেকি সম্পূৰ্ণ 5G হ'ব। ইনফেক্ট ইয়াতে চিম কাৰ্ডৰো ছাপোৰ্ট কৰিব। এণ্ড্ৰইড 8ৰ আপোনালোকে এণ্ড্ৰইড 16ৰ আপোনালোকে ইয়াত আপডেট লাভ কৰিব। টোটেল আপগ্ৰেড লাভ কৰিব বুলি কৈছে। এমলেড ডিছপ্লে লাভ কৰিব আৰু লগতে 4050 mAhৰ আপোনালোকে বেটৰী লাভ কৰিব। মানে এটা ছটা পেকেট বাৰা ধামাকা, যাক নেকি ধৰি লওক 5G চিমৰো দৰকাৰ আছে। তো তেওঁলোকে কিন্তু সেই মানে কিপেডৰ আগৰ মজাও ল'ব বিচাৰে, তো তেওঁলোকে টাইটান 2 E-Liteৰ মোবাইলটো ব্যৱহাৰ কৰিব পাৰে। খুব সোনকালে ভাৰতৰ বজাৰত মুকলি হ'ব বুলি জনাইছে। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। এইখিনিতে খবৰ ওলাই পৰিছে কুংকি চৌধুৰীৰ মাতৃৰ ওপৰত। তো কুংকি চৌধুৰীৰ মাতৃৰ ওপৰত নিৰ্বাচনৰ সময়ত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে বিভিন্ন ধৰণৰ অভিযোগ উত্থাপিত কৰিছিলে, বিভিন্ন ধৰণৰ মানে অভিযোগ দিছিলে।
যেনে কুংকি চৌধুৰীৰ মাকে আপোনাৰ গৰু খাইছিলে কিবা কিবি এনেকুৱা ধৰণৰ ঢেৰ মন্তব্য কৰিছিলে এতিয়া ইলেকশ্যন গ'ল ইলেকশ্যনৰ সময়ত কুংকি চৌধুৰী তথা কুংকি চৌধুৰীৰ মাক একদম নিস্তব্ধ হৈ থাকিলে কিন্তু ইলেকশ্যন যোৱাৰ পাছতেই এতিয়া কুংকি চৌধুৰীৰ মাক কাক চাপিছে নেশ্যনেল ওমেন কমিশ্যনৰ ওচৰত আৰু তেখেতৰ মাকৰ বিৰুদ্ধে যি অভিযোগ আনিছিলে যি কথা বতৰা কৈছিলে সেই ভিত্তিত এতিয়া হিমন্ত বিশ্ব শৰ্মা দেৱৰ এগেইনষ্টত ডিফমেশ্যন কেছ ধৰিব বুলি জনাইছে মানে নিৰ্বাচনত কোনো ধৰণৰ যাতে কন্ট্ৰভাৰ্চি নহওক তাৰ কাৰণে পুৰা ঠাণ্ডাকে বহিলে কিন্তু এতিয়া ডিফমেশ্যন কেছ দিছে কুংকি চৌধুৰীৰ মাকে হিমন্ত বিশ্ব শৰ্মা দেৱৰ এগেইনষ্টত আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে এইখিনি খবৰ ওলাই পৰিছে আমাৰ ভাৰতত এতিয়া এলপিজিৰ সংকট টোটেলি নাইকিয়া হ'ব মানে এলপিজিৰ নাটনি টোটেলি নাইকিয়া হ'ব কিয়নো হৰমুজ প্ৰণালীৰ জৰিয়তে প্ৰায় 20,400 টন এলপিজি লৈ 14 এপ্ৰিলত গুজৰাটত উপস্থিত হ'বহি এখন জাহাজ যিখন জাহাজত 20,400 টন মানে এলপিজি আছে বুলি ক'ব পাৰি গতিকতে আমাৰ ভাৰতৰ মানে এলপিজিৰ যি শৰ্টেজ সেয়া টোটেলি নাইকিয়া হ'ব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে খবৰ ওলাই পৰিছে নেপালৰ পৰা নেপালত এজন ভাৰতীয়ই এখন গাড়ীত বিজেপিৰ ফ্লেগ লগাই ঘূৰিবলৈ গৈছিলে মানে আজিকালি এটা ট্ৰেন্ড চলিছে চাবচোন আপোনালোকে গাড়ীৰ বনেটত সৰুকে এখন ফ্লেগ লগাই থৈ দিব বিজেপিৰ মানে তেওঁলোক বিজেপিৰ কৰ্মকৰ্তা বা বিজেপিৰ মানুহ তো সেই গাড়ীখনৰ পৰা বিজেপিৰ ফ্লেগ অতৰুৱালে নেপালৰ জনসাধাৰণে তো এটা ভিডিঅ' বৰ্তমান সময়ত খুবেই ভাইৰেল হৈ পৰিছে ইণ্টাৰনেটত তো নেপালৰ সেই ব্যক্তিজনে কৈছে যে আমি ভাৰতীয় ফ্লেগখনক সন্মান কৰোঁ নেপালৰ মানে সেই মানুহজনে কৈছে যে আমি ভাৰতীয় ফ্লেগখনকহে সন্মান কৰোঁ আমি বিজেপিক নহয় আমি কোনো পলিটিক্যাল পাৰ্টিক সন্মান নকৰোঁ গতিকে নেপালত ঘূৰিবলৈ হ'লে বিজেপিৰ ফ্লেগ অতৰাব লাগিব বিজেপিৰ ফ্লেগ অতৰক ভাৰতৰ পতাকা লগাওক প্ৰবলেম নাই কিন্তু নেপালৰ ফ্লেগ বিজেপিৰ ফ্লেগ আপোনালোকে লগাই নেপালত ঘূৰিব নোৱাৰিব আৰু সেই বাহনখনৰ পৰা তেওঁলোকে বিজেপিৰ ফ্লেগ অতৰাবলৈ বাধ্য হ'ল আৰু এই খবৰ ওলাই পৰিছে নেপালত নেপাল এতিয়া বেলেগ এটা মুডত আছে নেপালৰ প্ৰধানমন্ত্ৰী নেপালৰ মন্ত্ৰীসভা বৰ আচৰিত ধৰণৰ মুঠতে নতুন জেনেৰেশ্যনৰ নতুন কাম আপোনালোকে চিনেমা এখন জানো চাইছে নে নাই চোৱা হিন্দীৰ নায়ক বুলি তো সেই চিনেমাখনত বৰ আচৰিত কাম কৰিছিলে সিএমএ ঠিক তেনেকুৱা কাম কৰিছে এতিয়া নেপালৰ প্ৰধানমন্ত্ৰীয়ে একদম কম দিনত নেপাল চেঞ্জ কৰি দিছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে এইখিনিতে খবৰ ওলাই পৰিছে ভোটাৰ কাৰ্ডৰ ওপৰত বা ইলেকশ্যন কমিশ্যন ডিপাৰ্টমেণ্টৰ পৰা খবৰ ওলাই পৰিছে তো ইলেকশ্যন কমিশ্যন ডিপাৰ্টমেণ্টে খুব শীঘ্ৰেই হয়তো ভোটাৰসকলে ভোট দিবলৈ যাওঁতে ফিংগাৰপ্ৰিণ্ট দিহে ভোট দিব পৰা ব্যৱস্থা কৰিব পাৰে কিয়নো সুপ্ৰিম কোৰ্টত PIL দাখিল কৰা হৈছিলে আৰু সেই PILৰ ভিত্তিতে এতিয়া সুপ্ৰিম কোৰ্টে ইলেকশ্যন কমিশ্যন ডিপাৰ্টমেণ্টে চেঞ্জ কৰিব পাৰে বুলি জনাইছে এতিয়া আমি চাউল আনিব গ'লেও ফিংগাৰপ্ৰিণ্ট দিব লাগে গেছ আনিব গ'লেও ফিংগাৰপ্ৰিণ্টৰ ব্যৱস্থা কৰি আছে ইনফেক্ট পইচা উলিয়াব গ'লেও বেংকৰ পৰা ফিংগাৰপ্ৰিণ্ট দিব লাগে তো তেনে ক্ষেত্ৰত ভোটটো দিবলৈ যাওঁতে আমি ফিংগাৰপ্ৰিণ্ট কিয় দিব নালাগে এইটো ডাঙৰ প্ৰশ্ন নহয়নে এতিয়া সেই PILৰ ভিত্তিত খবৰ লোৱা অনুসৰি ইলেকশ্যন কমিশ্যন ডিপাৰ্টমেণ্টক নিৰ্দেশনা দিছে ইলেকশ্যন কমিশ্যন ডিপাৰ্টমেণ্টেও হয়তো চেঞ্জ কৰিব পাৰে ভোট দিয়াৰ আগত ফেচ ৰিকগনাইজেশ্যন আৰু ফিংগাৰপ্ৰিণ্ট ব্যৱহাৰ হ'ব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে নিৰ্বাচনৰ পাছতে এতিয়া 17 এপ্ৰিলত আমাৰ অসমৰ বিৰোধী ঐক্য মঞ্চৰ এখন বৈঠক হ'ব 17 এপ্ৰিল তাৰিখৰ দিনাখন খবৰ লোৱা অনুসৰি 17 এপ্ৰিলত গুৱাহাটীত বিৰোধী জৰুৰী বৈঠকত নতুন চৰকাৰ গঠনক লৈ হ'ব আলোচনা 126টা সমষ্টিৰ বিৰোধীৰ প্ৰাৰ্থীয়ে ভাগ ল'ব বৈঠকত অসমত বিৰোধীৰ চৰকাৰ গঠন হোৱাটো নিশ্চিত কাজিৰঙাত ঘোষণা ৰাইজৰ দলৰ সভাপতি অখিল গগৈ তো অখিল গগৈ মতে বিৰোধীয়ে চৰকাৰ গঠন কৰিব নিশ্চিতভাৱে এইবাৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ গাদী আঁতৰি গৌৰৱ গগৈ চৰকাৰ গঠন হ'ব তো তাক লৈ তেওঁলোকে 17 এপ্ৰিলত এখন মিটিঙৰ আয়োজন কৰিবলৈ গৈ আছে বুলি জনাইছে অৱশ্যে মই মানে কোনো পলিটিক্যাল পাৰ্টিৰে সাপোৰ্টাৰ নহয় কিন্তু বিৰোধীয়ে বাৰু এইটো মানে বেছি এডভান্সকে তেওঁলোকে চিন্তা চৰ্চা কৰিবলৈ ওলোৱা নাই আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে খুব সোনকালেই হ'ব মহিলা T20 বিশ্বকাপ তো মহিলা T20 বিশ্বকাপৰ প্ৰাইজ মানি ঘোষণা কৰিছে ICC তৰফৰ পৰা ICCয়ে জনাইছে যে মহিলা T20 বিশ্বকাপত এইবাৰ চেম্পিয়নছ দলে লাভ কৰিব 21,87 লাখ টকা ৰানাৰ আপ দলে লাভ কৰিব 10,90 লাখ টকা পৰাস্ত হোৱা দলেও লাভ কৰিব এতিয়াৰ পৰা 6,28 লাখ টকা পূৰ্বৰ তুলনাত 10% বৃদ্ধি কৰি দিছে ICCয়ে ওমেন্স ক্ৰিকেট লিগৰ প্ৰাইজ মানি তো IPL হৈ আছে IPLৰ পাছতে হয়তো হ'বগে পাৰে
ICCৰ ওমেন T20 ৱৰ্ল্ড কাপ আৰু সেই ৱৰ্ল্ড কাপৰ প্ৰাইজ মানি এইবাৰ পূৰ্বতকৈ 10% বৃদ্ধি কৰি দিছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে খবৰ লাই পৰিছে ৱেষ্ট বেংগলৰ পৰা ৱেষ্ট বেংগলত আহি আছে নিৰ্বাচন তো ৱেষ্ট বেংগলৰ নিৰ্বাচনৰ পূৰ্বে SIR হৈছিল আৰু সেই SIRত হাজাৰ হাজাৰ মানুহৰ নাম কৰ্তন গৈছে ভোটাৰ তালিকাৰ পৰা এতিয়া এইখিনিতে মানে তৃণমূল কংগ্ৰেছ চিন্তিত হৈ পৰিছে তৃণমূল কংগ্ৰেছে কৈছে যে বিজেপিয়ে জানি বুজি এই কামটো কৰাইছে তো তেওঁলোকে চিন্তিত হৈ পৰিছে আৰু সেইখিনিতে আকৌ সুপ্ৰিম কোৰ্টৰ পৰা নিৰ্দেশনা দি দিছে যে SIR ৰ জৰিয়তে যিসকল লোকৰ নাম ভোটাৰ কাৰ্ডৰ পৰা কৰ্তন গৈছিলে তেওঁলোকে ৰাজ্যত বিধানসভাৰ নিৰ্বাচনত ভোট দিব নোৱাৰিব মুঠতে তৃণমূল কংগ্ৰেছ বিৰাট শক্ট হৈ গৈছে কাৰণ তেওঁলোকৰ মানে য'ত বেছি সাপোৰ্টাৰ আছিল তাত তেওঁলোকৰ ভোটাৰ বিলাকৰ নাম কৰ্তন হৈ গৈছে তো তেওঁলোকে শক্টটো হ'বই ভাই শক্ট হৈ গৈছে তেওঁলোকৰ চৰকাৰ আগন্তুক আহিব নাহিব চিন্তিত হৈ পৰিছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে বিজয় থালাপতিৰ ওপৰত তো তামিলনাডুত বিজয় থালাপতি নামৰ এজন এক্টৰে নিজাকৈ এটা পাৰ্টি গঠন কৰিছে আৰু এইবাৰ বিজয় থালাপতিৰ এক মানে বিশেষ ধৰণৰ প্ৰভাৱ দেখিবলৈ পোৱা গৈছে তামিলনাডুত সকলোৱে সাপোৰ্ট কৰিছে এতিয়া বিজয় থালাপতিয়ে এইবাৰ আচৰিত ধৰণে নিৰ্বাচনী প্ৰচাৰ চলা দেখিবলৈ পোৱা গ'ল হলোগ্ৰামৰ জৰিয়তে তেখেতে নিৰ্বাচনী প্ৰচাৰ চলাইছে এতিয়া নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত হয় কি সব জায়গালৈকে যিজনে লিড লৈ যাব লগা হয় এটা সব জায়গালৈ যাব নোৱাৰে তাৰ কাৰণে কি কৰিছে আগতীয়াকৈ ভাষণ ৰেকৰ্ডিং কৰি ৰাখিছে ৰেকৰ্ডিং কৰি হলোগ্ৰাম চলাই দিছে মানে মানুহে দেখিছে যে ইয়াতে দেখোন মানুহ এজন আছে মানে বিজয় থালাপতিয়ে ভাষণ দি আছে ঠিক তেনে ধৰণৰে হলোগ্ৰাম ৰেডি কৰিছে বিজয় থালাপতিয়ে মানে আচৰিত দিমাগ লগাইছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে খবৰ লাই পৰিছে যোগ্য কনষ্ট্ৰাকচনৰ ওপৰত তো আপোনালোকে নিশ্চয় চিনি পায় যোগ্য কনষ্ট্ৰাকচনক খুব ভাল কাম কৰি আছে অসমৰ এজন যুৱকে ইমান ভাল কাম কৰিছে মইতো ফুললি সাপোৰ্ট কৰো বহুতে যোগ্য কনষ্ট্ৰাকচনক লৈ চলে বহুতে যোগ্য কনষ্ট্ৰাকচনক লৈ মানে বিভিন্ন খবৰ উলিয়াই থাকে তো ভাল বেয়া কাম কৰিছে নকৰিছে সেইটো পাছৰ কথা কিন্তু ফুল সাপোৰ্ট কৰো যোগ্য কনষ্ট্ৰাকচনক এজ এ অসমীয়া হিচাপে বাহিৰাৰ পৰা মাৰোৱাৰী বিহাৰী বিলাকে আহি ইয়াত বজাৰ দখল কৰিছে তেনে অৱস্থাত এজন অসমীয়া লৰাই ইমানখিনি কাম কৰিছে মানুহে আকৌ তাৰ বিৰোধিতা কৰে মইতো ফুল সাপোৰ্ট কৰিম লাগিলে 10টা ঘৰ বনাই গিৰি পৰি যাওক মোৰ ঘৰটো যদি বনাবলৈ দিও মোৰ ঘৰটো যদি ভাঙি চিঙি পৰি যায় তাৰ পাছতো যোগ্য কনষ্ট্ৰাকচনক সাপোৰ্ট কৰিম মুঠতে অসমীয়া মানুহে যেতিয়া কিবা এটা কৰিবলৈ লয় ন বিৰাট ভাল লাগে সাপোৰ্ট মানে 100% মোৰ ফালৰ পৰা থাকে তো বাৰু যি কি নহওক যোগ্য কনষ্ট্ৰাকচনে এইবাৰ মেট্ৰিক পৰীক্ষাত শিক্ষাৰ্থীৰে পাছ কৰা 50 জন ছাত্ৰ ছাত্ৰীক 6 লাখ টকাৰ উপহাৰ দিব বুলি জনাইছে তো গতিকে লাইক এটা কৰি দিয়ক ভাবক আপোনালোকে ইমান দিনে ইমান ব্যৱসায়ী বিলাকে কাম কৰি আছিল দিছিলে কোনোবা দিনা অসমীয়া লৰাটোৱে কেইটামান টকা উপাৰ্জন কৰিয়ে বাপেকে সবৰ কাৰণে বিলাইছে এয়াই হৈছে অসমীয়াৰ প্ৰমাণ আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে যোৱাকালি খবৰ লাই পৰিছিলে আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ বাসগৃহলৈ গুলি চালনা কৰা বুলি খবৰ ওলাই পৰিছিলে ডিব্ৰুগড়ৰ সাবুৱাৰ জেৰাই গাঁও স্থিত বাসগৃহত গুলি চালনা কৰা বুলি খবৰ ওলাই পৰিছিলে আপোনালোকে হয়তো শুনা পাইছিলে মাজনিখা প্ৰায় 2 ঝাই গুলি ফুটাইছিলে বুলি খবৰ ওলাইছিলে কিন্তু এতিয়া খবৰ ওলাই পৰিছে সিসি কেমেৰা মানে চেক কৰা গৈছে চেক কৰাত গম পোৱা গৈছে যে ওচৰতে বলে সৰু সৰু ল'ৰা ছোৱালীয়ে ফটকা ফুটাইছিলে গতিকে পৰিয়ালবৰ্গই ভাবিলে মানে গুলি ফুটোৱা বুলি কোনোবাই মানে গুলি বৰ্ষণ কৰা বুলি কিন্তু একচুয়ালি ফটকাহে ফুটাইছিলে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আহি আছে ৱেষ্ট বেংগলৰ নিৰ্বাচন মানে বিধানসভা নিৰ্বাচন তো ৱেষ্ট বেংগলৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ চলাবৰ কাৰণে আমাৰ অসমৰ পৰা 50 জন নেতা যাব বুলি খবৰ ওলাই পৰিছে তেওঁলোকৰ লিষ্ট দাখিল কৰিছে মানে বিজেপি নেতা আৰু 50 জন বিজেপি নেতা যাব এইবাৰ নিৰ্বাচনৰ প্ৰচাৰ চলাবৰ কাৰণে পশ্চিম বংগত 23 ৰ পৰা 29 এপ্ৰিললৈকে পশ্চিম বংগত বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ কামত তেওঁলোকে অংশগ্ৰহণ কৰিব যেনে পিজুষ হাজৰিকা জয়ন্ত মল্ল বৰুৱা অশোক সিংঘাল বিমল বৰুৱাকে ধৰি ৰণুজ পেগু এটো এনেকে 50 জন যাব বুলি খবৰ ওলাই পৰিছে 50 জন লোক যাব নিৰ্বাচনী প্ৰচাৰ চলাবৰ কাৰণে কিন্তু হিমন্ত বিশ্ব শৰ্মাদেৱৰ নাম এতিয়ালৈকে উল্লেখ হোৱা নাই তেখেত যাবনে নাযাব সেই সম্পৰ্কত এতিয়ালৈকে খবৰ ওলোৱা নাই মুঠতে এইবাৰ বিজেপি একদম জোৰদাৰ লগাই দিছে সৰকাৰ গঠন কৰিবৰ কাৰণে কলকাতাত বা ৱেষ্ট বেংগলত আগবাইছো ইয়াৰ পাছৰটো আৰু একেবাৰে শেষৰটো খবৰ ফালে তো জুবিনদাৰ ন্যায় প্ৰক্ৰিয়া এতিয়া ফাষ্টেগ আদালতৰ জৰিয়তে হৈ আছে সেইখিনিতে খবৰ লাই পৰিছে অমৃত প্ৰভা আৰু শেখৰ জ্যোতি গোস্বামীক এতিয়া জেৰা কৰিবৰ কাৰণে
জুবিন দাৰ এজনীয়া এটা দল গৈছে যিটো দলে বোলে মানে জেৰা কৰিব বুলি খবৰ লাইছে খবৰ লোৱা অনুসৰি হাফলঙত জুবিন গাৰ্গৰ এজনীয়া তদন্ত আয়োগৰ দল গৈছে অমিত প্ৰভা আৰু শেখৰ জ্যোতি জেৰা চলাবৰ কাৰণে আয়োগটোৱে 13 পৰা 16 এপ্ৰিললৈকে দুই অভিযুক্তক জেৰা চলাব বুলি খবৰ ওলাই পৰিছে যেহেতু ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে এতিয়া ন্যায় প্ৰক্ৰিয়া হৈছে শুনানি হৈছে তো তাৰ কাৰণে কেছবিলাক সোনকালে চলিব আৰু তো তাৰ কাৰণে এটা এজনীয়া দল গৈছে তালৈকে বুলি তো দেখা যাওক হোপফুলি ভাল ৰিজাল্ট আহিলেই হ'ল আৰু তো বন্ধুসকল বস আজি ভিডিও জনাবলগীয়া খবৰ ইমানকেইটা আছিলে খবৰকেইটা জানি কেনে পালে সেই সম্পৰ্কত জনাব যদি ভাল লাগিলে লাইক এটা কৰি দিব চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা লগ পোৱাৰ খালি বিদায় মাগিছোঁ ধন্যবাদ জয় অসম